নমস্কাৰ ছাত্ৰ বন্ধুসকল, আপোনালোকক প্ৰথমে মই লাৰ্ণ মেথছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন বিষয় লৈ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। তাৰ আগতে মোৰ আগৰ ভিডিঅ'টোত বাস্তৱ সংখ্যাৰ কিছুমান ভাগ আৰু তাৰ উপভাগসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু সেইসমূহৰ সংজ্ঞাসমূহ আমি আলোচনা কৰিছিলোঁ। আজি আৰু নতুন কিছুমান সংজ্ঞা লৈ আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' লৈ আহিছোঁ। আমি দশমমান শ্ৰেণীৰ প্ৰথম বিষয়টো হৈছিলে আমাৰ বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা প্ৰথম বিষয়টো, আৰু সেই বাস্তৱ সংখ্যা কিছুমান যদি আমি সংজ্ঞা নাজানো তেন্তে আমাৰ অংক কৰাত বা গণিত বিষয়টোৰ ওপৰত অধিক টান যেন লাগিব, আৰু সেই ফলতে আমাৰ ছাত্ৰ বন্ধুসকলে গণিত বিষয়টোক টান বুলি ভাবি লয়। আমি বিষয়সমূহৰ ওপৰত যিবোৰ সংজ্ঞা দিছোঁ সেই সংজ্ঞাসমূহ আমি জানিলে আমি গণিত বিষয়টো সহজে বুজি পাম আৰু অংকসমূহ কৰিবলৈ সুবিধা হ'ব। আহকচোন আমি প্ৰথমটো সংজ্ঞা লৈ আহিছোঁ। প্ৰথমটো সংজ্ঞা হৈছে মৌলিক সংখ্যা। আমি শুনিয়ে থাকোঁ মৌলিক সংখ্যা, যৌগিক সংখ্যা, হয় নহয়? তো আমি প্ৰথমটো সংজ্ঞা বিচাৰি পাইছোঁ মৌলিক সংখ্যা। এই মৌলিক সংখ্যাৰ সংজ্ঞাটো এনেদৰে দিছোঁ যে এটা সংখ্যা এক আৰু সেই সংখ্যাটোৰ বাদে আন উৎপাদক নাথাকিলে তাক মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া এইসমূহ আমি উদাহৰণসহ বুজিম। কি হৈছে, এটা সংখ্যা এক আৰু সেই সংখ্যাটোৰ বাদে আন কোনো উৎপাদক নাথাকিলে। চোৱা, এতিয়া আমি ধৰি লওঁ 1, 2, 3, 4 এনেদৰে অসীমলৈ গৈ আছে। এইসমূহক আমি সিদিনাখন আলোচনা কৰোঁতে কি কৈছিলোঁ, স্বাভাৱিক সংখ্যা অৰ্থাৎ নেচাৰেল নাম্বাৰ। ইয়াতে আমাৰ বহুতখিনি সোমাই আছে, মৌলিক, যৌগিক। তো আমি চাওঁ 1, 2, 3, 5, 7 চাওক, এতিয়া হ'ল 2 সংখ্যাটোক আমি কিহৰ 2 সদায় 2 into 1, ইয়াক একেৰে আৰু 2ৰে ইয়াক 1 আৰু 2ৰ উৎপাদক হিচাপে আমি ভাগ কৰিব পাৰোঁ। দেন আমি 2টো ক'ব পাৰোঁ এটা মৌলিক সংখ্যা। 3টো হৈছে 3 into 1। 3 into 1 চাওক, সংখ্যাটো 3 আৰু এই 3 আৰু 1ৰ উৎপাদক হিচাপে আমি 3টোক বিচাৰি পাইছোঁ। 3টো এটা মৌলিক সংখ্যা। 4টো নহয়। 4টো কিয় নহয়? 4টোক আমি 1 into 4, 2 into 2, 4টো 4 is equal 1 into 4, 2 into 4 and 4 into 1, অৰ্থাৎ ইহঁতৰ উৎপাদক কেইটা বিচাৰি পালোঁ, 1, 2 আৰু 4। দুটাতকৈ বেছি হৈছে। চাওক, আমাৰ মৌলিক সংখ্যা হ'বলৈ হ'লে সদায় 1 হ'ব লাগিব উৎপাদক, আৰু সেই সংখ্যাটো নিজেই হ'ব লাগিব। ইয়াতে আৰু এটা উৎপাদক আহি গৈছে, সেইটো কাৰণে আমি 4টোক মৌলিক সংখ্যা বুলি ক'ব নোৱাৰোঁ। ঠিক তেনেদৰে 5টোক আমি 5 into 1 হিচাপে উৎপাদক কৰিব পাৰোঁ, আৰু এই 5 into 1ক আমি বেলেগ ধৰণে ভাগ কৰিব নোৱাৰোঁ 5ক। 5টো এটা মৌলিক সংখ্যা।
ঠিক আছে। এতিয়া তাৰ পিছৰটো আহিলে যৌগিক সংখ্যা। যৌগিক সংখ্যা কি? যে এটা সংখ্যাৰ এক আৰু সেই সংখ্যাটোৰ বাদে কমেও এটা উৎপাদক বেছি থাকিলে তাক যৌগিক সংখ্যা বুলি কোৱা হয়। মানে কি বুজিছে ইয়াত? এটা সংখ্যাৰ এক আৰু সেই সংখ্যাটোৰ বাদে, মানে এক হৈছে আৰু সেই সংখ্যাটো নিজে হৈছে, তাৰ বাদেও যদি আৰু এটা উৎপাদক থাকে বা তাতকৈ বেছি থাকিলে সেই সংখ্যাটোক আমি যৌগিক সংখ্যা বুলি কোৱা হয়। চাৰিটোকে বুজাইছিলো। চাৰিটোক আমি কেনেদৰে উৎপাদকত ভাঙিব পাৰো? 1 into 4, 2 into 2 আৰু 4 into 1। ইহঁতৰ উৎপাদক কেইটা হৈছে? তিনিটা হৈছে, 1, 2 আৰু 4। তো ইয়াত 1 আৰু সেই সংখ্যাটোৰ বাহিৰে আৰু এটা উৎপাদক আহি পৰিছে, সেইকাৰণে আমি 4টোক যৌগিক সংখ্যা বুলি কওঁ। ঠিক তেনেদৰে 6ক আমি কেনেদৰে উৎপাদকত ভাঙিব পাৰো? 1 into 6, 2 into 3 আৰু 6 into 1 বুলি ভাঙিব পাৰো। তো ইয়াতে আহিলে 1, ইয়াত 2, 3 আৰু ইয়াত আহিলে 6। 6ৰ উৎপাদক কেইটা হ'ল? 1, 2, 3 আৰু 6 নিজে। তো 6ৰ উৎপাদক 4টা হ'ল, সেইটো কাৰণে আমি 6ক যৌগিক সংখ্যা বুলি ক'ব পাৰিম। ঠিক আছে। এতিয়া আহিল যৌগিক সংখ্যাৰ পিছতে আহিল সহমৌলিক সংখ্যা, অৰ্থাৎ ইয়াক আমি কোপ্ৰাইম নাম্বাৰ বুলিও কওঁ, ইংলিছত কোপ্ৰাইম নাম্বাৰ। একৰ বাহিৰে আন সাধাৰণ উৎপাদক নথকা দুটা সংখ্যাক সহমৌলিক বুলি কোৱা হয়। একৰ বাহিৰে আন সাধাৰণ উৎপাদক নথকা সংখ্যাক সহমৌলিক বুলি কোৱা হয়। একৰ বাহিৰে উদাহৰণ হিচাপে আমি চাব পাৰো যে 2 আৰু 3। 2 আৰু 3ৰ উৎপাদক কি? 2 আৰু 3ৰ উৎপাদক সদায় 1 হয়। মানে আমি লিখিব পাৰো 2 is equal 1 into 2 আৰু 3 is equal 1 into 3। ইহঁতৰ কমন উৎপাদকটো কি আছে? 1। সেইটো কাৰণে 2 আৰু 3ৰ সহমৌলিক বুলি ক'ব পাৰো। ঠিক তেনেদৰে 4 আৰু 5, 4, 5, 4ৰ উৎপাদক এটাই আছে, সেইটো হৈছে 1, অৰ্থাৎ 4 into 4ক আমি এনেদৰে ভাগ কৰিব পাৰো 1 into 2 into 2, অৰ্থাৎ ইয়াৰ 1 আছে উৎপাদক, আৰু 5ক আমি ভাঙিব পাৰো 1 into 5, আৰু তাতকৈ বেছিকে আমি ভাঙিব নোৱাৰো। আৰু ইয়াৰ কমন উৎপাদকটো আছে 1, so আমি ইহঁতক 4 আৰু 5ক সহমৌলিক বুলি ক'ব পাৰো। এতিয়া আহিল মৌলিক উৎপাদক। ইহঁতৰ সংজ্ঞাটো হৈছে এটা সংখ্যাৰ উৎপাদকটো মৌলিক সংখ্যা হলে সেই উৎপাদকটোক মৌলিক উৎপাদক বোলা হয় বা মৌলিক উৎপাদক বোলে। ইয়াৰ উদাহৰণ হিচাপে আমি চাব পাৰো যে এটা সৰু সংখ্যা ললো 4ক আমি কেনেদৰে ফেক্টৰাইজ কৰিব পাৰো? 4ক 2 into 2, এই 2টো এটা মৌলিক সংখ্যা হয়, সেইকাৰণে আমি মৌলিক উৎপাদক বুলি ক'ব পাৰো। 6ৰ উৎপাদক কি? 6ৰ উৎপাদক হ'ল 2,
আৰু 3 এতিয়া 2 আৰু 3 টো দুয়োটাই মৌলিক সংখ্যা হয় সেইবাবে আমি ইয়াক মৌলিক উৎপাদক বুলি কওঁ ঠিক আছে মৌলিক উৎপাদক বিশ্লেষণ সংখ্যা এটা মৌলিক উৎপাদকৰ গুণফল বা পূৰণফল হিচাপে প্ৰকাশ কৰিলে তাক মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱা হয় সংজ্ঞাটো কি কৈছে সংজ্ঞাটো হৈছে সংখ্যা এটাক মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিলে তাক মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱা হয় যেনে মৌলিক উৎপাদকৰ আমি উদাহৰণ হিচাপে 6 কে ল'ব পাৰো 6 2 into 3 অৰ্থাৎ 6 হয় নহয় তো 2 into 3 যদি 6 হয় তেন্তে আমি এই বিশ্লেষণটোক মৌলিক উৎপাদক বিশ্লেষণ বুলি কওঁ আন এটা উদাহৰণ হ'ল যদিহে 12 লওঁ অৰ্থাৎ 12 2 into 3 ইহঁতৰ আটাইকেইটা সংখ্যাই একোটা মৌলিক সংখ্যা সেইবাবে আমি ইহঁতক মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো সেইবাবে আমি ইয়াক মৌলিক উৎপাদক বিশ্লেষণ বুলি কওঁ ইয়াৰ পিছত আহিল গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ ইয়াক শৰ্টকে গ সা উ বুলিও কোৱা হয় ইহঁতৰ সংজ্ঞাটো হ'ল দুটা বা ততোধিক সংখ্যাৰ বৃহত্তম উৎপাদকটোৱেই হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ দুটা বা ততোধিক সংখ্যাৰ বৃহত্তম উৎপাদকটো উদাহৰণ হিচাপে আমি দুটা সংখ্যা ল'ম 6 আৰু 8 6ৰ উৎপাদক বিশ্লেষণ হ'ব 2 পূৰণ 3 আৰু 8ৰ উৎপাদক বিশ্লেষণ হ'ব 2 পূৰণ 2 পূৰণ 2 অৰ্থাৎ ইহঁতৰ কমন উৎপাদকটো কি 2 6ৰ উৎপাদক হ'ল 2 আৰু 3 তাৰ ভিতৰত আমি 2 টো লৈছো আৰু 8ৰ 2 পূৰণ 2 তো আমি ইয়াক 2 টো লৈছো তো ইহঁতৰ কমন উৎপাদকটো কি হৈছে ইহঁতৰ কমন উৎপাদকটো 2 সেইবাবে ইহঁতৰ গৰিষ্ঠ কমন উৎপাদক অৰ্থাৎ বৃহত্তম উৎপাদকটোৱে হ'ল 2 সেইবাবে আমি 2 ক'ব পাৰো 6 আৰু 8ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আমাৰ শেষৰটো সংজ্ঞা হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াক চমুকৈ ল সা গু বুলিও কোৱা হয় দুটা বা ততোধিক সংখ্যাৰ প্ৰতিটোৰে গুণিতক হোৱা ক্ষুদ্ৰতম সংখ্যাটোৱেই হ'ল ইহঁতৰ ল সা গু অৰ্থাৎ কি কৈছে দুটা বা অধিক সংখ্যাৰ প্ৰতিটোৰে গুণিতক হোৱা ক্ষুদ্ৰতম সংখ্যাটো হ'ল ইহঁতৰ লঘিষ্ঠ সাধাৰণ গুণিতক উদাহৰণ হিচাপে ল'ব পাৰো আমি 3 আৰু 4 3 4ৰ লঘিষ্ঠ সাধাৰণ গুণিতকটো কি 3ক যদি চাও 3ৰ গুণিতক হিচাপে 6 9 12 আৰু তেনেদৰে গৈ থাকিব আৰু 4ৰ গুণিতক হিচাপে যদি চাও 8 12 16 আৰু এনেদৰে গৈ থাকিব এতিয়া ইহঁতৰ কমন কি আছে এটা কমন আছে 12 হয় নহয় এটা যদিহে 3 আটাইতকৈ সৰু গুণিতকটো হৈছে 12 আৰু 4ৰ আটাইতকৈ সৰু গুণিতকটো হৈছে 12 3 চাব পাৰো আমি 3ৰ
ইয়াতে এটা গুণিতক থাকিব 24 হ'বগে আৰু 4 ৰো 24 হ'বগে কিন্তু আমাক লাগে কি আমাক সৰু গুণিতকটো লাগে তো সৰু গুণিতকটো কি হ'ব 12 সেই কাৰণে আমি ইয়াক লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কওঁ এতে 3 আৰু 4 লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব 12 ঠিক আছে